নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ৪৪ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: পুৰোধসাং চ মুখ্যং মাং বিদ্ধি পাৰ্থ বৃহস্পতিম সেনানীনামহং স্কন্দঃ সৰসামস্মি সাগৰঃ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, পুৰোহিতসকলৰ ভিতৰত মোকেই মুখ্য পুৰোহিত বৃহস্পতি বুলি জানিবা। সেনাপতিবিলাকৰ ভিতৰত ময়েই কাৰ্তিকেয় আৰু সকলো জলাশয়ৰ ভিতৰতো শ্ৰেষ্ঠ মহাসাগৰ ময়েই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে স্বৰ্গ নামৰ গ্ৰহটোৰ দেৱতাসকলৰ ভিতৰত প্ৰধানজন হৈছে ইন্দ্ৰ, আৰু তেওঁকেই স্বৰ্গৰ ৰজা বুলিও আমি জানো, সেয়েহে দেৱৰাজ বুলি কওঁ। তেওঁ ৰাজস্ব কৰা গ্ৰহটোক বোলা হয় ইন্দ্ৰলোক, আৰু যি লোকত তেওঁ বাস কৰে সেই বাসৱলোক বুলিও কোৱা হয়, বা বাসৱ মানেও ইন্দ্ৰ বুলি কৈছে। বৃহস্পতি হ'ল ইন্দ্ৰৰ পুৰোহিত, আৰু যিহেতু ইন্দ্ৰ সকলো ৰজাৰ ভিতৰত শ্ৰেষ্ঠ, গতিকে দেৱতাবিলাকৰ ভিতৰতো বৃহস্পতি সকলো পুৰোহিতসকলৰ ভিতৰতো শ্ৰেষ্ঠ। ইন্দ্ৰ যিদৰে সকলো ৰজাৰ ভিতৰতো শ্ৰেষ্ঠ, সেইদৰে পাৰ্বতী আৰু ভগৱান শিৱৰ পুত্ৰ স্কন্দ বা কাৰ্তিকেয় সকলো দেৱতাবিলাকৰ ভিতৰত সেনাপতিৰ ভিতৰতো শ্ৰেষ্ঠ, আৰু সকলো জলাশয়ৰ ভিতৰত মহাসাগৰেই আটাইতকৈ বিশাল। আৰু কৃষ্ণই এই অভিব্যক্তি যিবিলাকৰ দ্বাৰাই কৃষ্ণৰে মহত্বৰ সূচনা কৰিছে, আৰু এই সমস্তৰ অংশস্বৰূপ কৃষ্ণৰ যি অংশ, তেওঁলোকক ইয়াতে শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিছে, আৰু তেওঁলোক গৈ গৈ ভগৱান কৃষ্ণতে সমাহিত হয় বুলি ইয়াতে উপস্থাপন কৰিছে। এয়ে উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।